আমাৰ ডিগবৈ পেঙেৰী যিটো ঘাইপথ আছে, মূল ঘাইপথ ডিগবৈ পেঙেৰীৰ পথটোৰ যিটো ৰাস্তাৰ অসমমালা নিৰ্মাণৰ কাৰণে যিটো অসম চৰকাৰৰ বিষয়ববীয়াসকলে এই ৰাস্তাটো মেৰামতিৰ কাম আৰম্ভ কৰিছিলে। কিন্তু এই মেৰামতিৰ কাম আৰম্ভ কৰি তেওঁলোকে ডিগবৈ বাপাপুঙৰ পৰা পেঙেৰী বৰডুমচাৰলৈকে বিশেষ বিশেষ ঠাইবিলাকত পুলসমূহ আধা অৰ্ধনিৰ্মিতভাৱে বনাইছে। আৰু সেই অৰ্ধনিৰ্মিতভাৱে বনোৱাৰ বাবে আমাৰ এই অঞ্চলৰ মানুহ যাতায়াতত বহুতো সন্মুখীন হৈছে। লগতে স্কুলীয়া ল'ৰা ছোৱালীৰ সমস্যা হৈছে এই বাটটোৰে অহা যোৱা কৰিবলৈ। লগতে ৰোগীয়াসকলকো এম্বুলেন্সত অনা নিয়া কৰোঁতে বিশেষ অসুবিধা হয়। এই ৰাস্তাটোত সদায় দুৰ্ঘটনা হয়। তাৰ উপৰিও এই ৰাস্তাটোত এটা সমস্যা আছে, যিটো আমাৰ বৰষুণ দিলে, সাধাৰণ এজাক বৰষুণ দিলে এই পুলটো দি পানী যাব নোৱাৰা অৱস্থা হয়। কাৰণ এই পুলটো যি ধৰণে বনাব লাগিছিলে, বিজ্ঞানসন্মতভাৱে বনাব লাগিছিলে, তেওঁলোকে সেইভাৱে নবনাই তেওঁলোকে নিশ্চয় ইচ্ছাৰে বনালে। কিন্তু এতিয়া বনোৱাৰ পাছত আমাৰ এয়া পৰিণতি হৈছে, এজাক বৰষুণ দিয়াত যোৱাকালি আমাৰ গোটেই অঞ্চলটো প্লাবিত হৈছে। গোটেই অঞ্চলটো পাহাৰৰ পানী আহি পেলাই মানুহৰ ঘৰৰ বাহিৰে ভিতৰে সোমাই দোকান পোহৰ গোটেই নষ্ট কৰিছে। মানুহৰ ঘৰত পানী সোমাই বহুতো আচবাব নষ্ট হৈছে। আমি গোটেই ৰাতি উজাগৰে কটাবলগীয়া হৈছে। কাৰো পেটত এটা অন্ন পৰ্যন্ত পৰা নাই এতিয়ালৈকে। সেয়ে আমি এই ৰাস্তাটোৰ কাৰণে আমি খুব উজাৰিছো। আৰু আমাৰ এটা ক'বলগীয়া কথা আছে, আমি এই বিষয়টো বাৰংবাৰ আমি PWDৰ বিষয়ববীয়াসকলক অৱগত কৰিছিলো, ডিগবৈ পৌৰসভাৰ বিষয়ববীয়াসকলক অৱগত কৰিছিলো, স্থানীয় বিধায়কক আমি এই বিষয়টো অৱগত কৰিছিলো। কিন্তু তেওঁলোকে এই ক্ষেত্ৰত কোনো সঁহাৰি নজনালে। তেওঁলোকে খালি এইটো কৰিব হ'ব বুলি কৈ পেলাই তেওঁলোকে সিমানতে স্তব্ধ থাকিলে। সেয়ে আমি আজি উপায় নাপাই আমাৰ সমস্যাৰ লগত আমি জৰ্জৰিত হৈছো। আমাৰ ঘৰত আমি থাকিব পৰা নাই। লেতেৰা পানীৰ গোন্ধত আমি একো এটা বনাই খাব পৰা নাই। সৰু সৰু কণ কণ ল'ৰা ছোৱালীয়ে তেওঁলোকক মাক বাপেকে কিবা খোৱা দিব পৰা নাই। লগতে আমাৰ এই কাষৰে ওচৰৰ বস্তিৰ এগৰাকী মানুহ যোৱা ৰাতি মৃত্যুৰ মুখত পৰিছে। তেওঁক আমি ৰাতি মেডিকেল লৈ যাব পৰা নাই পানীৰ কাৰণে, ৰাস্তা বেয়াৰ কাৰণে। তেওঁক আমি কিমান কষ্টৰে আমি মেডিকেললৈ লৈ গলো। অৱশেষত তেওঁৰ মৃত্যু হৈছে। তেওঁৰ এতিয়া ডেড বডি আমি ওলাব পৰা নাই, ৰাতি এতিয়া ৰখিবলগীয়া হৈছে। সেয়ে আমি আমাৰ অঞ্চলবাসী ৰাইজে অতি দুখ প্ৰকাশ কৰিছো যে আমাৰ ডিগবৈত এজন বিধায়ক আছে, তেওঁ প্ৰত্যেক কথাত কয় আমাৰ ৰাস্তা পদূলি ভাল কৰিছো, ভাল হৈছে। কিন্তু ৰাস্তা পদূলিৰ ভাল কৰাৰ উন্নয়নৰ নমুনা এয়া নেকি? সেইকাৰণে আমি আজি ৰাজপথত ইমান মানুহ আহি আন্দোলন কৰিবলগীয়া হৈছে নেকি? সেয়ে আমাৰ অন্য বিকল্প নাই, অন্য আৰু একো ৰাস্তা নাই। আমি য'ত যাব লাগে গোটেই বিষয়া কৰ্মচাৰীৰ ওচৰত গৈ আমি একো নোহোৱাৰ ফলতহে আমি এই কাৰ্যসূচীটো ল'বলৈ বাধ্য হৈছো। ইয়াৰ উপৰিও এই ড্ৰেইনটো যিজন কণ্ট্ৰেক্টৰে বনাইছিলে তেওঁৰ লগত আমি যোগাযোগ কৰিছো। ৰাতিপুৱাৰ পৰা তেওঁক ফোন কৰিছো। তেওঁ এখন JCB পঠাই মানুহ দুজনমান পঠিয়াই দিছে। অকল JCB আৰু মানুহ পঠিয়ালে আমাৰ সমস্যাটো সমাধান নহয়। ইয়াত বিজ্ঞানসন্মতভাৱে পানী যোৱা যি মতে বনাব লাগিছিলে সেই মতে বনোৱা নাই। তেওঁলোকে সম্পূৰ্ণ নিজৰ মইমতালিভাৱে বনাইছে। কি কৰিছে, কি কৰিব বিচাৰিছে এইটো আমি ক'ব পৰা নাই। এইটো ড্ৰেইন ভাঙিব লাগিব, তেতিয়াহে আমাৰ পানীৰ সমস্যা সমাধান হ'ব। আৰু আমাৰ স্থানীয় ৰাইজৰ লগত বুজাবুজি কৰিহে এই ড্ৰেইনটো বনাব লাগিব, ড্ৰেইনসমূহ বনাব লাগিব, তেতিয়াহে ইয়াত পানীৰ সমস্যা সমাধান হ'ব। সেয়ে আমি তেওঁলোকৰ বিষয়ববীয়াক মাতি আছো, ৰাতিপুৱাৰ পৰা ফোন কৰি আছো। তেওঁলোকে কয় আহি আছো, এবাৰ কয় পেঙেৰীত আছো। কিন্তু এনেকুৱা তেওঁলোকৰ দায় হৰা মন্তব্য দি কাম কৰিলে আমি ইয়াত কাম কৰিবলৈ নিদিওঁ। আমি পথ অৱৰোধ কাৰ্যসূচীটো
এইদৰে মানে আমি ৰাখিম যেতিয়ালৈকে আমাক তেওঁলোকে আহি আজি তেওঁলোকে এই সমস্যাটোৰ সঠিক মানে উচিত সিদ্ধান্ত নিদিয়ে তেতিয়ালৈকে আমি এই পথটো অৱৰোধ কৰি ৰাখিম বুলি আমি সিদ্ধান্ত লৈছো ৰাইজৰ সহযোগত হয় নে নহয় ৰাইজ হয় নে নহয়